নৱজাগৰণ শব্দটো ইমান যোগাত্মক, ইমান ভাল লগা, এনেকুৱা শব্দ এটা কৈ দিলে মোৰ কেতিয়াবা অলপ ভয় লাগে যে গতিকে এতিয়াৰ সময় কাজিয়া কৰাৰ সময় নহয়, এতিয়াৰ সময় বানত সেই দুৰ্বিষহ যাতনাৰ সন্মুখীন হোৱা মানুহক আমি আচলতে ভেঙুচালি কৰাৰ দৰে হ'ব। এই আধুনিক সময়ত তেওঁ জিলিকি উঠিছে আৰু সেইবাবে জুবিন গাৰ্গৰ সেই সত্তাটোৰ প্ৰভাৱৰ বাবে এতিয়া যে মানুহে এনিভাৰ 24 চাই থকাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত আমাৰ লগত আছে অসমৰ চিন্তাশীল লেখক ময়ূৰ বৰা ডাঙৰীয়া। আমি কিছু কথা পাতিবলৈ আমি তেখেতৰ ওচৰলৈ আহিছোঁ, কাৰণ বৰ্তমান যিটো সময়, এই সময়টো অসমবাসীৰ কাৰণে এটা দুৰ্বিষহ সময়। আৰু এই সময়ত বিশেষকৈ উজনি অসমৰ যি বান বিধ্বস্ত অঞ্চল, সেই বান বিধ্বস্ত হৈ যোৱাৰ পাছত কিন্তু বহু কথাই এই মুহূৰ্তত বহু নতুন এটা বাৰ্তা প্ৰেৰণ কৰিছে সমগ্ৰ অসমত। আৰু এই যি বানপানী, এই বানপানীৰ পিছৰ যিটো পৰিৱেশ অসমলৈ আহিছে, এই পৰিৱেশটোৰ সম্পৰ্কত কথা পাতিবৰ কাৰণে আমি ময়ূৰ বৰা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। প্ৰথমেই ছাৰ, আপোনাক আমি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তুমি ঠিকেই কৈছা, দুৰ্বিষহ সময়। গতিকে তেনে সময়ত আচলতে বৰ্তমান সময়ত সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন মানুহে উঠি পৰি লাগিছে। কিছুমান অদৰকাৰী বিতৰ্কও এটা দুটা হৈছে, বৰ ডাঙৰ হোৱা নাই যদিও। এইখিনি সময় আচলতে সকলো মিলি এই যে বানাক্ৰান্ত, মানে সৰ্বসাধাৰণ প্ৰতি বছৰে হোৱা বানাক্ৰান্ত নহয়, অভূতপূৰ্ব বানপানী, মহাপ্ৰলয়ৰ নিচিনা মানুহৰ জীৱনৰ সঞ্চয়, ঘৰ, গাড়ী, চাৰ্টিফিকেটকে আদি কৰি সকলো নিশ্চিহ্ন হৈ গৈছে লাখ লাখ মানুহৰ। গতিকে তেনে সময়ত অদৰকাৰী বিতৰ্ক বাদ দি সকলো পক্ষই, ৰজাঘৰ প্ৰজাঘৰ, সকলো ধৰ্ম উজনি নামনি, বহু পৰ্যায়ত কিন্তু ৰাইজে শক্তিশালী পক্ষটোক কিন্তু এটা শক্তিশালী বাৰ্তা দিছে যে এইটো আচলতে সমাজৰ মানুহৰ লগত থিয় হোৱাৰ সময়। এইটো সময় মহাত্মা গান্ধীয়ে যে কৈছিল, ছাৰ্ভিচ টু গড ইজ ছাৰ্ভিচ টু মেন, মানে ছাৰ্ভিচ টু মেন ইটছেল্ফ ইজ ছাৰ্ভিচ টু গড, মোৰ কওঁতে উল্টা হ'ল। সেই কথাটো কিন্তু অসমৰ বহু ৰাইজে শক্তিশালী ৰাজনৈতিক পক্ষটোক উদঙাই দিছে, বাৰ্তা দিছে। গতিকে সেইটো প্ৰথমতেই মই কৈ ল'ব বিচাৰিছোঁ। মই আচলতে এটা বিষয়, যিটো বিষয়ে আপোনাৰ আচলতে সঠিক উত্তৰটো পাম বুলি আপোনাৰ কাষলৈ আহিছোঁ, সেইটোৱে হ'ল যে বৰ্তমান বানপানীৰ যিটো পৰিৱেশ সৃষ্টি হ'ল, তাৰপিছত যি সহাৱস্থান, ধনী দুখীয়া নাই, 2-3 মহল ঘৰৰ মানুহ আহি কোনোবা দুখীয়াৰ ঘৰত আছে, কোনোবা দুখীয়া মানুহ ধনীৰ ঘৰত গৈছে। তাৰপিছত যিটো ধৰ্মক লৈ মানুহৰ যিটো সংঘাত, সেই সংঘাতটো ক্ৰমান্বয়ে হ্ৰাস পাইছে, বা একেবাৰে নাইকিয়া হৈছে বুলি মই নকওঁ, কিন্তু হ্ৰাস পাইছে। তাৰ লগত যিটো ধনী দুখীয়াৰ শ্ৰেণী বিভাজনটো নাইকিয়া হৈছে, ইত্যাদি ইত্যাদি এটা পৰিৱেশ সূচনা হৈছে আৰু এটা আচলতে নৱজাগৰণ হৈছে বুলি, বা নতুন এটা সূচনা হৈছে, দিগন্তৰ সূচনা হৈছে বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ নেকি? সেই সম্পৰ্কত কি ক'ব? মই কথাটো মানে এনেকুৱা, এতিয়া ধৰি লোৱা খুব জাগৰণ শব্দটো ইমান যোগাত্মক, ইমান ভাল লগা, এনেকুৱা অৱস্থাত মানুহ যেতিয়া দুৰ্বিষহ যাতনা যন্ত্ৰণাৰ মাজত আছে, এনেকুৱা শব্দ এটা কৈ দিলে মোৰ কেতিয়াবা অলপ ভয় লাগে যে কোনোবা মানুহে আকৌ বেয়া পাব নেকি, যি মানুহ বানাক্ৰান্ত হৈ আছে। কিন্তু এটা দৃষ্টিৰ পৰা চালে সেই কথাটো সঁচা। এই শিৱসাগৰতে নিৰ্বাচনৰ আগত এচাম মানুহে নানান হুলস্থুল হৈচৈ কৰিছিল, কাৰোবাক খেদিব লাগে, মই নাম কোৱা নাই, কাৰোবাক ইয়াৰ পৰা পঠাব লাগে, এনেকুৱা ধৰণৰ ইমান আৱেগিক হৈচৈ আস্ফালন কৰিলে। এতিয়া সেই কাৰোবা বুলি কোৱা সেইখিনি মানুহৰে অন্যতম এগৰাকী নেতা গ'ল, 2 কোটি টকা দিলে, তেওঁৰ কাষতে অন্যান্য নেতাক বহি থকা দেখা গ'ল। আমি আগৰ কথাখিনি বেয়া পাইছিলোঁ, এতিয়াৰ কথাখিনি ভাল পাইছোঁ। আৰু আমাক অসম চুক্তিৰ বিভিন্ন দুৰ্বলতা, বিভিন্ন আসোঁৱাহ স্বত্তেও অসমৰ মানুহক এটা চন, এটা বছৰ ভাৰত চৰকাৰকো দি থৈছে, 71 চনৰ 25 মাৰ্চ। তাৰ আগতে অহা মানুহখিনিৰ মাজত বিভাজন কিহৰ কাৰণে লাগে? কিহৰ কাৰণে ময়ূৰ বৰা বেছি অসমীয়া আৰু কোনোবা এজন বৰপেটা বা ধুবুৰীৰ ইছলাম বা আহমেদ কম অসমীয়া? এই কথাটোতো অন্ততঃ মই মানি নলওঁ। সাংবিধানিকভাৱে ভুল, মানৱীয় দৃষ্টিকোণৰ পৰা ভুল। আৰু আজি মই এটা কথা কওঁ, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, আমি হয়তো কাৰোবাৰ মনত দুখ আছে, এটাতো বানপানীৰে অনা দুখ যে আমি যি ধৰণেৰে উদযাপন কৰিম বুলি ভাবিছিলোঁ, আমি কিবা কাৰণত কৰিব পৰা নাই। কিন্তু এফালৰ পৰা সকলো মানুহ একত্ৰিত হৈ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে, যিটো বাংলালৈ তৰ্জমা হোৱাৰ পিছত সহস্ৰাব্দৰ শ্ৰেষ্ঠ গীত হৈছিল, যাৰ কাৰণে বঙালী মানুহ, অসমীয়া মানুহ, ভাৰতৰ সকলো মানুহে গৌৰৱ কৰে। আজি কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ মাজত আমি তাৰো এটা চিত্ৰ কমকৈ হ'লেও বা কিছু পৰিমাণে হ'লেও কিন্তু আমি দেখা পাইছোঁ। এই যে শিখসকল আহিছে পাঞ্জাৱৰ পৰা, শিখ ধৰ্মৰ মাজত মই নিজে চণ্ডীগড়ত 4 বছৰ কাম কৰা, মই নিজে ধৰ্মৰ লগত মোৰ যদিও সম্পৰ্কটো একেবাৰে সুলুক ধুলুক, কিন্তু শিখ ধৰ্মৰ মূল এটা
স্থলী হৈছে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ বা গল্ডেন টেম্পল। তালৈ মই 3 বাৰ গৈছিলোঁ। এইবাবে গৈছিলোঁ, কোনো টকা পইচাৰ কথা নাই, সেৱাৰ মনোভাৱেৰে সকলো আহে। জোতা ৰাখিবলৈও আমেৰিকা কানাডাত থকা মানুহে আহি 10 দিন কাম কৰে, জোতা ৰাখে। খোৱা বস্তু বনোৱাসকলে খোৱা বস্তু বনাই মানুহক দিয়ে। এনেকুৱা এটা পৰিৱেশ য'ত 1 পইচা নোহোৱাকৈ মন পবিত্ৰ কৰি আৰু কোনোবাই খাব খুজিলে তেওঁ উদৰ পূৰ্ণ কৰিও আহিব পাৰে। সেয়াই হ'ল শিখসকলৰ ইতিহাস। আৰু তেনে শিখসকলে আহি অসমৰ মানুহক, আমি অলপ হিন্দু মুছলমান বেছি কৰি থাকোঁতো, শিখসকলে কিন্তু এটা সুন্দৰ বাৰ্তা দি থৈ গ'ল। গতিকে এতিয়াৰ সময় কাজিয়া কৰাৰ সময় নহয়, এতিয়াৰ সময় অদৰকাৰতে কাকো বেছি সমালোচনাও কৰা সময় নহয়। এতিয়াৰ সময় কোনোবা এজনে আন এজনক কোনে বেছি সাঁতুৰিব জানে সেইটো চাৰ্টিফিকেট দিয়াৰো সময় নহয়। এজনে দিয়া দেখিছোঁ, তেওঁৰ কাম কিন্তু বৰ ভাল কৰিছে, সেইটোও মই কওঁ। কিন্তু এইবোৰ কথা এতিয়া কণ্টেণ্ট ক্ৰিয়েশ্যনৰ সময় নহয়। এতিয়া যদি কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ আমি চাওঁ, তেতিয়াহ'লে আচলতে বানত সেই দুৰ্বিষহ যাতনাৰ সন্মুখীন হোৱা মানুহক আমি আচলতে ভেঙুচালি কৰাৰ দৰে হ'ব, আৰু তেনে কৰাটো অনুচিত। মই সেইখিনি কথাই পাওঁ। আপোনাৰ লগত আচলতে কথাখিনি খুব স্পষ্টভাৱে এইকাৰণে পাৰিছোঁ, বহু মানুহে, অসমৰ সৰহ সংখ্যক মানুহে আপোনাৰ কথাখিনি আচলতে শুনিবলৈ ৰৈ থাকে বা আপোনাৰ কথাখিনি শুনিব বিচাৰে। এতিয়া মই তাৰ লগত এটা কথা সংযোগ কৰিছোঁ আপোনাৰ লগতে, যে জুবিন গাৰ্গ নোহোৱাৰ সময়তো জুবিন গাৰ্গ বৰ্তমান সময়ত প্ৰাসংগিক হৈ পৰিছে নেকি, বা জুবিন গাৰ্গৰ যিখিনি কথা আছিল সেই কথাখিনিৰ ফলতেই কোনোবা বহু ডাঙৰ মানুহৰ কথা হয়তো অসমৰ মানুহে নুশুনিব পাৰে, কিন্তু জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ কথা শুনিয়ে হয়তো এইদৰে এটা মানুহৰ কাৰণে মানুহ আগবাঢ়ি গৈছে নেকি, যে মানুহৰ বাবে মানুহ এইদৰে আগবাঢ়ি গৈছে নেকি, সেই কথাটো কি ক'ব? চাওক, ইতিহাসৰ ছাত্ৰ হিচাপে মই ভাবোঁ যে জুবিন গাৰ্গক মই সদায় কওঁ যে অসমৰ অবিনাশী আত্মা। আৰু কিহৰ বাবে কওঁ, এইটো আৱেগিকভাৱে দিয়া দুটা শব্দ নহয়। মানে জুবিন গাৰ্গ তেওঁ কৰুণ মৃত্যুৰ পিছত, আমিতো তেওঁ বিচাৰিছোঁ ন্যায় পাওক, তেওঁৰ লগত যদি কিবা ধৰণৰ কোনোবাই কেনেকুৱা কাম কৰিছিল, এতিয়া যিহেতু ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, তেওঁলোকে শাস্তি পাওক আৰু পানী নসৰকাভাৱে তদন্ত ইতিমধ্যে চৰকাৰে কৰিছে বুলি বিশ্বাস কৰিয়ে আমি ভাবি আছোঁ। সেই দিশৰ পৰা চাবলৈ গ'লে মৃত্যুৰ পিছত আৰু কৰুণ মৃত্যুৰ পিছত জুবিন গাৰ্গ সত্তা হিচাপে সমগ্ৰ পৃথিৱীৰ মানুহে দেখিলে আটাইতকৈ শক্তিশালী এজন অসমীয়া হিচাপে তেওঁ এই আধুনিক সময়ত তেওঁ জিলিকি উঠিছে। আৰু সেইবাবে জুবিন গাৰ্গৰ সেই সত্তাটোৰ প্ৰভাৱৰ বাবে এতিয়া যে মানুহে দিবলৈ যাওঁতে, সাহাৰ্য দিবলৈ যাওঁতে জয় জুবিনদা বুলি গৈ কৈছে, সেই কথাটোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গ গায়ক হিচাপে, শিল্পী হিচাপে মানুহৰ মনত যিমান আছিল, কোনোবা মানুহক সহায় কৰা আৰু সহমৰ্মিতাৰ জৰিয়তে দুখীয়া মানুহক, কষ্টত যন্ত্ৰণাত পীড়িত হোৱা মানুহৰ লগত থিয় দিয়াৰ ক্ষেত্ৰতো যে তেওঁ আগ্ৰহী আছিল, সেই কথাটো প্ৰমাণ কৰিছে। গতিকে নিশ্চিতভাৱে যি কাৰণতেই নহওক, জুবিন গাৰ্গৰ কাৰণতেই হওক, অন্যান্য কাৰণতেই হওক, মানুহৰ বিবেকৰ উদ্ৰেকৰ দ্বাৰা প্ৰভাৱান্বিত হৈয়ে হওক, এই সময়ত আমি সকলো গৈ, আমি যিসকলে যাব পাৰে আৰু যিসকলে আন ধৰণে সহায় কৰিব পাৰে, তেওঁলোকে গৈ তেওঁলোকক সহায় কৰাৰ এইটো সময়। আৰু পুনৰ সেইকাৰণে কওঁ, এইটো সময় কোনো অযথা সমালোচনাৰ সময় নহয়, কিন্তু তথাপিও ইয়াৰ কাৰণৰ কথাটো কিন্তু আমি এটা উচিত তদন্ত হোৱাটো বিচাৰিছোঁ। বিজ্ঞানসন্মতভাৱে সকলো প্ৰযুক্তিবিদ বা এই ক্ষেত্ৰত জড়িত থকা IIT ইঞ্জিনিয়াৰিং কলেজৰ মানুহক লৈ চৰকাৰে এখন তদন্ত বহুৱাব লাগে, আৰু নিয়ম মাফিক তদন্ত নহয়, ইয়াৰ জৰিয়তে ওলাব লাগে যে ইয়াৰ পিছত যাতে এনেকুৱা ধৰণৰ ঘটনা এইটো হাৰত আমাৰ অসমত বা পৃথিৱীৰ কোনো জেগাতেই যাতে হ'ব নোৱাৰে। কিয় এই কথাবোৰ আহিছে, কাৰণ নাগালেণ্ডৰ কয়লা, আমাৰ ইয়াত বালি, আমাৰ ইয়াত শিলগুটি খনন কৰি এই পাহাৰবোৰ টকলা কৰি আৰু পাহাৰৰ তলৰ মাটিবোৰ এন্দুৰৰ দৰে কুটি কুটি খাই আমি যি ধৰণে ফোপোলা কৰি পেলালোঁ, তাৰ পিছতেই আচলতে বেছি বৰষুণ হোৱাৰ ফলত এনেকুৱা ধৰণৰ এটা আগতে নোহোৱা, নোপোজা, কোনোদিন তাৰ মানুহে নেদেখা তেনেকুৱা এটা বানপানীৰ মানুহ সন্মুখীন হ'ল। আৰু আমি ইয়াত কৈহে আছোঁ, যি মানুহ সন্মুখীন হৈ সকলো হেৰুৱালে, ঘৰ হেৰুৱালে, তেওঁলোকৰ প্ৰমাণপত্ৰ গ'ল, গাড়ী গ'ল, পশুধন গ'ল, সকলো আচবাব গ'ল, তেওঁলোকে আজি বুজিছে তেওঁলোকৰ মনৰ দুখ আমি কেতিয়াও তেওঁলোকৰ সমানকৈ বুজিব নোৱাৰোঁ। কিন্তু তেওঁলোকৰ দুখ যন্ত্ৰণা কমোৱাৰ ক্ষেত্ৰত আমি যদি কিছু পৰিমাণে কাম কৰোঁ, সংযমী হোৱাটোৱেই মই ভাবোঁ কাম কৰাৰ লগতে বৰ্তমান সময়ৰ দাবী। আমি যদি বাৰে বাৰে কণ্টেণ্টৰ কথা ভাবোঁ, তেওঁক লৈ কণ্টেণ্ট কৰোঁ, এওঁক লৈ কৰোঁ, আৰু ৰাজনীতিৰ কথা ভাবোঁ, আমি এইটো কথা আনোঁ, আমি বেছি নম্বৰ পাম, তেওঁলোকে কম নম্বৰ পাব, সেইখিনি কথা এই সময়ত পৰিহাৰ কৰাটোৱেই সভ্য সংস্কৃত মানুহৰ কৰ্তব্য আৰু দায়িত্ব।
আপোনাক আজি মই লগ পাইছোঁ, সেইকাৰণে মই আকৌ এইখিনিতে আৰু এটা প্ৰশ্ন মই সুধি থৈছোঁ যে আপুনি যিহেতু শিৱসাগৰৰ বা উজনি অসমৰ বানপানীৰ সমস্যাৰ কথা ক'লে বা সেইখিনি যিখিনি শিল খননেই হওক বা অবৈধ সেইখিনি বন্ধ হ'ব লাগে কথাটো ক'লে, কিন্তু এইখন একেখন চৰকাৰে গুৱাহাটীৰ যিটো বানপানী সমস্যা সেই সমস্যাটোত আপুনি মই সকলো ভুগি আছোঁ। ডাঙৰ ডাঙৰ যিসকল এই মুহূৰ্তত যদি কওঁ ডাঙৰ ডাঙৰ ব্যক্তিসকল গুৱাহাটীত থাকে, ডাঙৰ ডাঙৰ মগজুৰ ফালৰ পৰাই হওক বা তেওঁলোকৰ পইচাৰ ফালৰ পৰাই হওক, সকলো সামৰ্থ্যৱান ব্যক্তিসকল গুৱাহাটীত থাকে। তাৰ পিছতো গুৱাহাটীৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰখনে আজিলৈকে চেষ্টা কৰা নাই। তেনেস্থলত শিৱসাগৰৰ দৰে অঞ্চলত বা সেই চৰাইদেউৰ দৰে অঞ্চলৰ সেই কথা বতৰাবিলাক চৰকাৰখনে মানিব বুলি আপুনি কিমান বিশ্বাস কৰে? নহয় চাওক, ইচ্ছা কৰিলেতো কৰিব পাৰে যে মানে মন থাকিলেই চন বাকৰি মাটিতে ধন বুলি কয়। তাৰমানে মই এটা কথা সদায় বিশ্বাস কৰোঁ যে আমাৰ যৌৱনাৱস্থাত যেতিয়া আমি চাকৰি বাকৰি কৰিব লাগিছিল, মই যদিও কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰিছিলোঁ, সেই সময়ত অসমৰ চাকৰিৰ বজাৰখন কিমান অপৰিষ্কাৰ লেতেৰা আছিল। সেই সময়ছোৱা মনত পেলাওক। মানুহে পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে লোকসেৱা আয়োগৰ ওপৰত আস্থা আঁতৰি গৈছিল। ভাল হ'লেও টকা পইচা নিদিলে চাকৰি যেন নহয়। এজনটো এতিয়াও বোধ কৰোঁ জেলতে আছে নে ওলাল মই নাজানো, আৰু এজনৰ বিষয়ে বহুত বিতৰ্ক হৈছিল। কিন্তু মই বহুত ক্ষেত্ৰত সমালোচনা কৰিলেও চাকৰি দিয়াৰ ক্ষেত্ৰত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভালকৈ কাম কৰিছে বুলি 10জনে কৈছে, আমিও দেখিছোঁ। গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈ এটা কথাই অনুৰোধ জনাওঁ, 91 চনত অসমৰ মানুহে 2টা এছ পালে, ইংৰাজীৰ এছ, এছ ফৰ ছিংগাপুৰ বা এছ ফৰ ছুইডেন এনেকুৱা ধৰণৰ। সেই এছ দুটা কি আছিল? ছালফা, 3টা ছাৰেণ্ডাৰৰ পৰা ছালফা হ'ল, আৰু এটা চিণ্ডিকেট। তাৰ আগতে আমি একো চিণ্ডিকেটৰ কথা শুনা নাছিলোঁ। গতিকে ছালফাবোৰৰতো এতিয়া বয়স হ'ল, মোতকৈও বেছিভাগেই বয়সত ডাঙৰ। তেওঁলোক এতিয়া লাহে লাহে, তৰুণ গগৈ 2001 চনৰ পৰাই ছালফাৰ দৌৰাত্ম্য কিছু কমিল, কিছু কিছু জেগাত আছে। কিন্তু চিণ্ডিকেটৰ দৌৰাত্ম্যটো কিন্তু অকল ছালফাৰ মাজতে, একাংশ ছালফাৰ মাজতে নহয়, বহু চৰকাৰ, বহু বিয়াগুম মানুহৰ মাজলৈ বিয়পি গ'ল বুলি শুনি থাকোঁ। গতিকে মই পোনপটীয়াভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ, আমাক যেনেকৈ চাকৰিৰ নিচিনা কথাটো ইমান যিহেতু পৰিষ্কাৰ কৰিব পাৰিলে, চিণ্ডিকেট কথাটো অসমৰ পৰা একেবাৰে আঁতৰাই দিলে অসমখন অন্যান্য ক্ষেত্ৰত বহু ভাল হ'ব। আৰু লগতে যদি বোনাছ হিচাপে হিন্দু মুছলমানৰ ৰাজনীতিটো আঁতৰাই দিয়ে, সোণৰ অসম মই কল্পনা নকৰোঁ, আমি অন্ততঃ সজীৱ সতেজ সেউজীয়া এখন অসম পাম। আৰু ইচ্ছা কৰিলে কৰিব পাৰে। এতিয়া মই নাজানো, মইতো এজন নিমাখিত বুলি নকওঁ, মই এজন ধৰি লওক সাধাৰণ নাগৰিক। কোনো সাধাৰণ নাগৰিক আচলতে নিমাখিত হ'ব নালাগে, কাৰণ ভাৰতীয় সংবিধানৰ দ্বাৰা আমি সকলো দিশৰ পৰা আমি ভাবোঁ যে পৰিপূৰ্ণ, আৰু আমাক কিছু উৎসাহ জনাব পাৰে ভাৰতীয় সংবিধান আৰু বিধি বিধানে। গতিকে তাৰ দ্বাৰাই অনুপ্ৰেৰিত হৈ, উৎসাহিত হৈ মই চৰকাৰখনলৈ এই দাবীটো জনাইছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, চিণ্ডিকেটটো নাইকিয়া কৰক আৰু লগতে নাইকিয়া কৰক হিন্দু মুছলমানৰ এই বিভাজনমুখী ৰাজনীতি। অসমখন ভাল হ'ব। আপুনি শেহত মোক এটা কথা কওক যে শিৱসাগৰৰ যিটো প্ৰসংগটো প্ৰথমেই আপোনাক কৈছোঁ, সেইটোৱেই মূল বিষয় আছিলে আজি। গতিকে শেহত আপুনি শিৱসাগৰৰ দল সংগঠনেই হওক বা অন্যান্য অসমৰ যিসমূহ দল সংগঠনে বানপানী হোৱাৰ পিছত বিভিন্ন ধৰণৰ বিতৰ্ক কথা বতৰাবিলাক যিটো আনিছে, শেহতীয়াকৈ মেঘৰঞ্জনী সম্পৰ্কটো আনিছে, গতিকে এই সম্পৰ্কত আপুনি আপোনাৰ ফালৰ পৰা তেখেতসকললৈ কি অনুৰোধ জনাব? নহয়, মই দল সংগঠনক এইটো কথাই কওঁ, চাওক, দল সংগঠন ইমান বেছি আছে আমাৰ অসমত, নাথাকিলে ভাল হয় বুলি ভাবোঁ, কিন্তু কাকো মই বাধা দিবতো নোৱাৰোঁ। গণতান্ত্ৰিক দেশ এখনত, সমাজ এখনত বহু দল সংগঠন কৰাৰ সকলোৰে অধিকাৰ আছে, কৰিব। কিন্তু এই সময়ছোৱাত যাতে তেওঁলোকৰ মাজত এটা সমন্বিত প্ৰচেষ্টা হয়, বেছি দল সংগঠন থকাৰ কাৰণে যাতে আমি লাভৱান হওঁ, আৰু যিখিনি মানুহ বানপীড়িত মানুহ তেওঁলোক যাতে লাভৱান হয়, আমি সেইটো কথাই বিচাৰোঁ। তেওঁলোকৰ সংখ্যা কিমান, কোনে আগতে কি কৰিছিল, বৰ বেছি সেইবোৰ আঁফলা বিশ্লেষণলৈ নগৈ এতিয়া তেওঁলোকে সঁচা অৰ্থত ৰাইজৰ কাৰণে কাম কৰক, আৰু ৰাইজে নিজে প্ৰমাণপত্ৰ দিব। ইমান ৰাইজৰ মাজত গৈ বান সাহায্য দি থকা চেলফি দি নাথাকিলেও হ'ব, অলপ চেলফি মুক্ত হওক। আৰু এটা এছ, অথনি মই কৈছিলোঁ ছালফা, ছাৰেণ্ডাৰ কৰা, চিণ্ডিকেট, আৰু অলপ চেলফিৰ পৰা, চেলফি বেলেগ জেগাত তোলক, কিন্তু বান সাহায্য দি থাকোঁতে চেলফি দিয়া মানেও, তুলি থকা মানেও সেই মানুহখিনিক অবজেক্টিফাই কৰা হয়, কমডিফাই কৰা হয়, তেওঁলোক যেন বস্তু লৈ আমি ৰূপান্তৰ কৰিছোঁ। এনে ৰূপান্তৰ এই জ্যোতিপ্ৰসাদে কোৱা ৰূপান্তৰ নহয়, তাক পৰিহাৰ কৰিব লগা ৰূপান্তৰহে। এইখিনিয়ে কথা। মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ বহু আপুনি ব্যস্ত, তথাপিতো আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ, মোৰো ভাল লাগিল, ধন্যবাদ।
ইমান পৰে আমি অসমৰ এগৰাকী চিন্তাশীল মননশীল লেখক ময়ূৰ বৰাৰ লগত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আজিৰ কথাখিনি আপোনালোকে ভাল পাব আৰু আজিৰ কথাখিনিয়ে কিছু হ'লেও সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব, এই আশা ৰাখিছোঁ। চাই থাকিব এনিভাৰ 24। ধন্যবাদ।